চাওক কালি যিখন প্ৰতিবেদন দাখিল কৰিছে এইখন কেৱল মাত্ৰ প্ৰতিবেদন নহয়, এইখন হৈছে বৃহত্তৰ অসমীয়া জাতিটোক পিন্ধোৱা এটা বৃহত্তৰ এটা জাপি। আপোনালোকে জানে যে সংবিধানৰ 342 নং অনুচ্ছেদত সম্পূৰ্ণ স্পষ্টভাৱে লিখা আছে যে জনজাতিকৰণ কেৱল দুটা ষ্টেপ আছে জনজাতিকৰণৰ, এটা হৈছে ST হিলছ আৰু এটা হৈছে ST প্লেন। কিন্তু তেনেস্থলত কাৰ স্বাৰ্থত আহি পেলাই ST ভি প্ৰদান কৰা হৈছে? ST ভি মানে কি আমি সেই কথা এতিয়ালৈকে গম পোৱা নাই। কিন্তু ST ভি দি পেলাই আমাক কেৱল 26ৰ নিৰ্বাচনৰ বৈতৰণিটো পাৰ কৰিবলৈ কিবা ভেলেকিবাজি মাৰিছে। এই ভেলেকিবাজি আমাৰ কোনো প্ৰয়োজন নাই। ওৱান ষ্টেট ওৱান ট্ৰাইব ওৱান ST আমি সকলোৱে জানো আৰু সকলোৱে আমি প্ৰত্যেকবাৰে কৈ আহিছো। তেনেস্থলত কিয় গোৱালপাৰা জিলা লৈ পেলাই আমাক এক ভাগ বতৰা কৰা হৈছে? আমাৰ যিটো বৃহত্তৰ কোচ ৰাজবংশী যিটো জনগোষ্ঠীটো কিয় ভাগ ভাগ কৰি জনমানসত সেৱ প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছে? যদি কেনেবাকে এইবাৰ নিৰ্বাচনৰ পূৰ্বে এই জনগোষ্ঠীটোক যদি ভাগ ভাগ কৰি নিৰ্বাচনৰ বৈতৰণিটো যদি পাৰ কৰিব বিচাৰে তেনেহলে পুনৰ অসম জ্বলিব। তাৰ কাৰণে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা আৰু অধিৱেশনৰ যিজন অধ্যক্ষ ডক্টৰ ৰণোজ পেগু তাৰ বাবে দায়বদ্ধ হব। পুনৰ সংগ্ৰাম চলিব, জাতিৰ স্বাৰ্থত যিখন সংগ্ৰাম চলিব, সংগ্ৰাম তীব্ৰতৰ হব আৰু গণতন্ত্ৰৰ শেষ পৰ্যায়লৈকে আন্দোলন হব। ধন্যবাদ।